স্বাগতম জনাইছো মই হিমাক্ষী সমাধান হোৱা নাই কৃষকসকলৰ সমস্যা কেন্দ্ৰীয় চৰকাৰৰ সৈতে যি আলোচনা কৰিছিল সেই আলোচনা বিফল হৈছে যাৰ বাবে পুনৰ দিল্লী কপাবলৈ এতিয়া সাজু হৈছে হাজাৰ হাজাৰ কৃষক সাজু হৈছে কিন্তু কৃষকসকলে কি আলোচনা কৰিব বিচাৰিছিল জনাইছো সবিশেষ লৈ আহিছো এই মুহূৰ্তত লৈ আহিছো কৃষকসকলৰ সমস্যা সমাধান হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে যে প্ৰস্তাৱ দিছে সেই অগ্ৰাহ্য কৰিছে আৰু সমাধানৰ সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ সমস্যা সমাধান হোৱা নাই 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব দিল্লী চলো অভিযান এই মুহূৰ্তত জনাই আছো কৃষকৰ সমস্যা সমাধান হোৱা নাই কৃষকৰ পৰা এমএছপিত মাহজাতীয় শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল চৰকাৰে আৰু আগন্তুক 5 বছৰৰ বাবে চুক্তিৰ প্ৰস্তাৱ দিছিল চৰকাৰে 5 বছৰৰ বাবে এই প্ৰস্তাৱ আছিল 5 বছৰৰ বাবে আৰু চৰকাৰৰ প্ৰস্তাৱক একোৱে নাই বুলি উল্লেখ কৰিছে কৃষক নেতাই চৰকাৰে যে প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱত একো নাই বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে এতিয়া কৃষকে কেন্দ্ৰীয় চৰকাৰে যে প্ৰস্তাৱ কৰিছে সেই প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে সমাধান সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বৰ্তমান পৰ্যন্ত সমাধান ওলোৱা নাই আৰু 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব দিল্লী চলো অভিযান পুনৰ আৰম্ভ হ'ব কৃষকসকলৰ সমস্যা সমাধান হোৱা নাই কৃষকৰ পৰা এমএছপিত মাহজাতীয় শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল চৰকাৰে প্ৰস্তাৱ দিছিল আৰু আগন্তুক 5 বছৰৰ বাবে চুক্তিৰ প্ৰস্তাৱ চৰকাৰে দিছিল কৃষকসকলক দিছিল চুক্তিৰ প্ৰস্তাৱ আৰু চৰকাৰৰ প্ৰস্তাৱত একোৱেই নাই বুলি উল্লেখ কৰিছে কৃষক নেতাসকলে উল্লেখ কৰিছে যে একোৱেই নাই চৰকাৰে যি প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱত একো নাই বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে এতিয়া কৃষকসকলে অগ্ৰাহ্য কৰিছে পুনৰ দিল্লী কপাবলৈ এতিয়া সাজু হৈছে হাজাৰ হাজাৰ কৃষক সমাধান সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকৰ মাজত সমস্যাৰ সমাধান ওলোৱা নাই বিফল হৈছে যি আলোচনা কৰিছিল কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ লগত সেই আলোচনা বিফল হোৱা পৰিলক্ষিত হৈছে যাৰ বাবে পুনৰ দিল্লী কপাবলৈ সাজু হৈছে এতিয়া হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিব পুনৰবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ কৃষকে যেটো আগন্তুক 5 বছৰৰ বাবে চুক্তি দিছিল চৰকাৰে কৃষকসকলক চুক্তি দিছিল যে আগন্তুক 5 বছৰৰ বাবে চুক্তি দিছিল কিন্তু সেই প্ৰস্তাৱত একোৱেই নাই বুলি এতিয়া উল্লেখ কৰিছে কৃষক নেতাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে কৃষকসকলে অগ্ৰাহ্য কৰিছে আলোচনা কৃষকসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি আলোচনা হৈছিল সেই আলোচনা পুনৰ অগ্ৰাহ্য কৰিছে বিফল হৈছে সেই আলোচনা আৰু সমাধান সূত্ৰ বৰ্তমান পৰ্যন্ত ওলোৱা নাই আৰু যাৰ বাবে এতিয়া 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব দিল্লী চলো অভিযান 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই অভিযান আৰু কৃষকসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব দিল্লী কপাবৰ বাবে এতিয়া সাজু হৈছে হাজাৰ হাজাৰ কৃষকে যি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল দিল্লীত আৰু সেই প্ৰতিবাদ পুনৰ সাব্যস্ত কৰিবৰ বাবে সাজু হৈছে এতিয়া কৃষকসকলে এই মুহূৰ্তত জনাই আছো সমাধান সূত্ৰ ওলোৱা নাই এতিয়া কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত পুনৰবাৰ বিফল হৈছে আলোচনা বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষকসকলৰ আৰু 31 ফেব্ৰুৱাৰীৰ পৰা পুনৰ 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব এতিয়া কৃষকৰ দিল্লী চলো অভিযান পুনৰ আৰম্ভ হ'ব 21 ফেব্ৰুৱাৰীৰ পৰা যেহেতু আগন্তুক 5 বছৰৰ বাবে চুক্তিৰ প্ৰস্তাৱ দিছিল চৰকাৰে প্ৰস্তাৱ দিছিল আৰু চৰকাৰৰ প্ৰস্তাৱত একোৱেই নাই বুলি উল্লেখ কৰিছিল কৃষক নেতাসকলে উল্লেখ কৰিছে যে চৰকাৰে যি প্ৰস্তাৱ দিছিল দাখিল কৰিছিল সেই প্ৰস্তাৱত একোৱেই নাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক যাৰ বাবে তেওঁলোকে অগ্ৰাহ্য কৰিছে কৃষকসকলে অগ্ৰাহ্য কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক সমাধান সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কোনো ধৰণৰ সমাধান ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি আলোচনা হৈছিল সেই আলোচনা বিফল হৈছে কোনো সমাধান ওলোৱা নাই কেন্দ্ৰীয় চৰকাৰে যি প্ৰস্তাৱ দিছিল কৃষকসকলে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে কৃষকসকলে আৰু যাৰ বাবে দিল্লী কপাবৰ বাবে পুনৰবাৰ সাজু হৈছে কৃষকসকল হাজাৰ হাজাৰ কৃষক সাজু হৈছে 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ কৰিব দিল্লী চলো অভিযান পুনৰ আৰম্ভ কৰিব কৃষকসকলে কৃষকৰ পৰা যেহেতু এমএছপিত মাহজাতীয় শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল চৰকাৰে প্ৰস্তাৱ দিছিল যে কৃষকৰ পৰা মাহজাতীয় শস্য ক্ৰয় কৰিব আৰু আগন্তুক 5 বছৰৰ বাবে চুক্তিৰ প্ৰস্তাৱ দিছিল কৃষকসকলে কিন্তু সেই চুক্তিৰ এতিয়া অগ্ৰাহ্য কৰিছে কৃষকসকলে অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ যি প্ৰস্তাৱ দাখিল কৰিছে 21 ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ হ'ব এতিয়া দিল্লী চলো অভিযান পুনৰ আৰম্ভ হ'ব কৃষকসকলে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব এতিয়া হাজাৰ হাজাৰ কৃষকে পুনৰ প্ৰতিবাদ কৰিব দিল্লী কপাবৰ বাবে পুনৰবাৰ সাজু হৈছে এতিয়া কৃষকসকল সাজু হৈছে যেহেতু চৰকাৰৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে যি প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে আৰু পুনৰবাৰ দিল্লী কপাবৰ বাবে সাজু হৈছে এতিয়া হাজাৰ হাজাৰ কৃষক সাজু হৈছে যেহেতু তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যি আলোচনা কৰিছিল সেই আলোচনা বিফল হোৱা পৰিলক্ষিত হৈছে
যাৰ বাবে পুনৰবাৰ দিল্লী কপাপৰ বাবে এতিয়া সাজু হৈছে হাজাৰ হাজাৰ কৃষক সাজু হৈছে জনাই আছো কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে এটা কৃষকসকলে অগ্ৰাহ্য কৰিছে কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যেটো আলোচনা হৈছিল সেই আলোচনাত কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সমাধান সূত্ৰ ওলোৱা নাই আৰু যাৰ বাবে 21 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব দিল্লী চলো অভিযান পুনৰ দিল্লী চলো অভিযান আৰম্ভ হ'ব আৰু কৃষকসকলে পুনৰবাৰ দিল্লী কপাপৰ বাবে সাজু হৈছে হাজাৰ হাজাৰ কৃষক সাজু হৈছে দিল্লী কপাপৰ বাবে কৃষক যেহেতু কৃষকৰ পৰা MSPত মাহজাতীয় শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল চৰকাৰে প্ৰস্তাৱ দিছিল যে কৃষকসকলৰ পৰা মাহজাতীয় শস্য ক্ৰয় কৰিব আৰু আগন্তুক 5 বছৰৰ বাবে চুক্তিৰ প্ৰস্তাৱ দিছিল চৰকাৰে প্ৰস্তাৱ দিছিল 5 বছৰৰ বাবে মাহজাতীয় শস্য ক্ৰয় কৰিব কিন্তু চৰকাৰৰ প্ৰস্তাৱত একোৱেই নাই বুলি উল্লেখ কৰিছে এতিয়া কৃষক নেতাই উল্লেখ কৰিছে চৰকাৰৰ প্ৰস্তাৱত একোৱেই নাই যাৰ বাবে কৃষকসকলে চৰকাৰৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰা পৰিলক্ষিত হৈছে আৰু দিল্লী কপাপৰ বাবে পুনৰবাৰ সাজু হৈছে বিফল হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগত কৃষকসকলে যে আলোচনা কৰিছিল সেই আলোচনা বিফল হোৱা পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ দিল্লী কপাবলৈ এতিয়া হাজাৰ হাজাৰ কৃষক সাজু হৈছে হাজাৰ হাজাৰ কৃষক ওলাই আহিব 21 ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ কৰিব দিল্লী চলো অভিযান পুনৰবাৰ আৰম্ভ হ'ব কৃষকসকলে আৰম্ভ কৰিব काल वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। आप सबको बड़ी इंतजार थी कि प्रपोजल आई है उसके ऊपर क्या किया है क्या उसके बारे में कुछ तरह के विचार चल रहे थे कोई कुछ बोल रहा था कोई कुछ बोल रहा था लेकिन ये दोनों फोरमों की अब चर्चा होने के बाद ये फैसला लिया गया है कि जो सरकार ने प्रपोजल दिया है उस प्रपोजल की अगर उसे नाप तोल किया जाए तो उसमें कुछ नजर नहीं आ रहा। अगर इसको ध्यान से देखेंगे तो माननीय मंत्री जी कल ये बता रहे थे कि सरकार अगर MSP की गारंटी दालों के ऊपर देती है तो हमारा 1.5 लाख करोड़ रुपया हमारी जेब से खर्च होगा, हमारे बजट के ऊपर वेट पड़ेगा। और इसी के बराबर एक खेती माहर साउथ का प्रकाश कामारेड्डी जी के अनुसार केवल 1,75,000 करोड़ रुपया अगर सभी फसलों के ऊपर MSP दी जाती है तो 1,75,000 करोड़ रुपए के अंदर वो काम चल सकता है। तो फिर अगर सरकार इतने पैसा लगा भी रही है तो ये 2-3 फसलों का बिकने की व्यवस्था बनाए और बाकी किसानों को ऐसे छोड़ दिया जाए, ये हमें उचित नहीं लग रहा। दूसरी बात मैं और एक कहना चाहता हूं, देखिए हमारी गवर्नमेंट बाहर से 1,75,000 करोड़ रुपए का पाम ऑयल मंगवाती है और वो सभी लोगों के लिए, मनुष्यता के लिए, इंसानियत के लिए बीमारी का कारण भी बन रहा है, फिर भी उसे मंगवाया जा रहा है। अगर यही पैसा 1,75,00,000 रुपया देश के किसानों को तेल बीज फसलें उगाने के लिए और उनके ऊपर MSP की घोषणा करे सरकार और उसके ऊपर खरीदी की गारंटी बनाए सरकार, तो 1,75,000 करोड़ से उधर के पैसे इधर आ सकते हैं। तो मुझे कहीं पे भी ये नजर नहीं आ रहा कि सरकार के ऊपर कहीं से किसी तरह का बोझ पड़ रहा हो। अगली बात मैं ये कहना चाहता हूं कि जो मैंने कहा कि इसे अगर ध्यान से देखेंगे, स्टडी करेंगे तो इसमें कुछ नजर नहीं आ रहा। उन्होंने ये कहा कि उन लोगों को, उन किसानों को
हम दालों के ऊपर और क्रॉप्स के ऊपर जो हमने 6 क्रॉप्स लिए हैं 5 उनके ऊपर हम खरीदी की गारंटी करेंगे जो डाइवर्सिफिकेशन कर दूसरी क्रॉप्स को छोड़ेंगे। और मेरा इसमें कहने का मतलब है ये उन्हीं को देंगे जिन्होंने धान को छोड़कर मूंग को लगाया होगा। अगर जिन्होंने धान को छोड़कर मूंग को नहीं लगाया, अपने आप नेचुरल मूंग की बिजाई कर रहा है, उसकी खरीदी नहीं होगी। तो इसलिए इन सभी बातों से ये निकल कर आता है कि इसमें से कुछ किसानों को लाभ होने वाला नहीं है। हमारी मांग है कि पूरे देश के किसानों की 23 फसलों के ऊपर हमारी सरकार एमएसपी अनाउंस करती है। जो 23 फसलों के ऊपर एमएसपी की अनाउंसमेंट होती है वो इन्हीं के ही सीएससीपी की सिफारिशों के ऊपर होती है। और जब वो देती है सरकार हमें सीएससीपी के अनुसार एमएसपी का मतलब होता है मिनिमम सपोर्ट प्राइस को और गहनता से उसकी पड़चोल करोगे तो उसका मतलब ये होता है कि कम से कम आपको जिंदा रखने के लिए, आपको स्टैंड रखने के लिए एक सपोर्ट दी जा रही है। आपके लिए कोई भी उसमें इनकम देने वाली चीज कोई नहीं है उसमें, और वो भी देते हैं जब, और उसके ऊपर भी सारी फसलों की अगर हम ये मांगते हैं कि जितनी आप कम से कम भी दे रहे हो भाई उतनी तो बिक जाए, हमारी उस रेट पे तो बिक जाए, और उसके लिए भी वो गारंटी का कानून ना दें, तो इसका मतलब देश का किसान इसी तरह लूटता जा रहे, तो वो हमें स्वीकार नहीं है। इसलिए इन सभी तथ्यों के हिसाब से हम दोनों फोरमों ने आज बैठकर चर्चा करने के बाद ये फैसला लिया है कि ये जो प्रपोजल आई है ये प्रपोजल किसानों के पक्ष की नहीं है, किसानों के हित की नहीं है, और इसके अनुसार हम इस प्रपोजल को रद्द करते हैं।